নমস্কাৰ আজি 1 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ কাইলৈ পুৱাতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কৈ টকা চাই লওক শেহতীয়া তালিকাত আপোনাৰ নাম খোলা ৰাখক মোবাইল ফোন ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন প্ৰকাশ পোৱা তালিকাত চাই লওক নাম কাইলৈ বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণ কোনে কোনে লাভ কৰিব এই ধন কাইলৈ পৰাই লাখ লাখ মহিলাৰ লাভ কৰিব লাখপতি বাইদেউৰ ধনৰ এটা ডাঙৰ খবৰ চৰকাৰী ঘৰৰ নামত জীৱিকা সখীয়ে অনিয়ম কৰিছে নেকি এতিয়াই দিয়ক অভিযোগ চৰকাৰে ল'ব একচন চলি আছে বৃহৎ সাৰ্ভে সকলো কেঁচা ঘৰ পকি কৃতভাৱে কোনো জীৱিকা সখীয়ে নাম এন্ট্ৰি নকৰিলে হ'ব একচন কেঁচা ঘৰত থকা দুখীয়া লোকক দিয়া হ'ব বিনামূলীয়া ঘৰ কোনো লোক আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি চৰকাৰৰ ব্যৱস্থা লোৱা হ'ব জীৱিকা সখীৰ বিৰুদ্ধে পাছৰ এটা বিগ ব্ৰেকিং নিউজ অৰুণোদয়ৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি জিঅ' টেগিং কৰিবলৈ ধন বিচাৰিছে নেকি লগে লগে আৰম্ভ হ'ব একচন অৰুণোদয় আঁচনিৰ নামত ধন বিচাৰিছে নেকি চৰকাৰী ঘৰৰ জিঅ' টেগিং কৰিবলৈ ধন বিচাৰিছে নেকি আপোনাৰ পৰা ৰেচন কাৰ্ডৰ নামত ধন বিচাৰিছে নেকি আপুনি সন্মুখীন হোৱা যিকোনো সমস্যা দুৰ্নীতিৰ গোচৰ দিয়ক মুখ্যমন্ত্ৰীক এতিয়াৰ পৰা আপোনাৰ চিন্তা নাই পোনে পোনে অভিযোগ দিব পাৰিব মুখ্যমন্ত্ৰীক যিকোনো সমস্যা হ'লে ডাইৰেক্ট কানেক্ট হওক মুখ্যমন্ত্ৰীৰ সৈতে ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ চৰকাৰে শিকাব ড্ৰাইভিং ইংৰাজী হিন্দী দৰমহা পাব 1,50,000 টকাৰ মুখ্যমন্ত্ৰীয়ে কৰিছে বিশেষ ব্যৱস্থা চৰকাৰে শিকাব ড্ৰাইভিং ইংৰাজী হিন্দী কি ল'ৰা কি ছোৱালী সকলোৰে বাবে বিশেষ ব্যৱস্থা সেইবাবে বেলেগ দেশত চাকৰি পোৱাৰ ব্যৱস্থা কৰি দিব চৰকাৰে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ অসমত ড্ৰাইভাৰৰ দৰমহা কম কিন্তু বেলেগ দেশত বহুত বেছি দৰমহা মুখ্যমন্ত্ৰীয়ে কৰিছে বিশেষ ব্যৱস্থা চাকৰি পাব 1,50,000 পাছৰ এটা বিগ ব্ৰেকিং নিউজ নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকক পুনৰ দিব ৰেচন ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব লাখ লাখ লোকে যিসকল দৰিদ্ৰ বাদ পৰি আছে তেওঁলোকে শীঘ্ৰেই পাব ৰেচন কাৰ্ড নতুন নিয়মেৰে চলিব বিশেষ অভিযান লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বিগ ব্ৰেকিং নিউজ 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত সদস্যক দিয়া নহয় কোনো দলৰ টিকট নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব পঞ্চায়তৰ সদস্যই গাঁৱৰ ভাল ভাল মানুহে পঞ্চায়ত সদস্য পদৰ বাবে নিৰ্বাচন খেলিব ৰাজ্যত এই নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আয়োগে ঘোষণা কৰিলে হ'ব পঞ্চায়ত নিৰ্বাচন পাছৰ এটা বিগ ব্ৰেকিং নিউজ কাইলৈৰ পৰা দাম কমিল প্ৰতি ইউনিটত হ্ৰাস পাব 1 টকা ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ভাল খবৰ প্ৰতি ইউনিট বিজুলীত হ্ৰাস 1 টকাকৈ দাম পুনৰ নৱেম্বৰ মাহত প্ৰতি ইউনিট বিজুলীত হ্ৰাস পাব 1 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 1 এপ্ৰিলৰ পৰাই দাম কমিব বিজুলীৰ কাইলৈৰ পৰা দাম কমিল বিদ্যুতৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আকৌ বাঢ়িব দৰমহা ৰাজ্যিক কৰ্মচাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰীৰ বাঢ়িব দৰমহা ৰাজ্য চৰকাৰে অতিৰিক্ত 3% DA আৰু DR বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ ফলত লাভান্বিত হ'ব ৰেগুলাৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 3% DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছিলে চৰকাৰৰ সিদ্ধান্তই 47.14 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 68.62 লাখ পেঞ্চনাৰক লাভান্বিত কৰিছে ধন্যবাদ